Hello students, welcome to my channel Study Care 123. আজি মই ক্লাছ 6 চেপ্টাৰ 8 ফ্ৰেণ্ডছ আমাৰ পয়েমটোৰ কুৱেশ্যন আনসাৰ কৰাই দিছো। তোমালোকে ভালদৰে চাই ল'বা, শুনি যাবা কি কৈছো, তেতিয়া লিখিবলৈ সুবিধা হ'ব। Friends. First question, what comes to your mind when you think of the word friendship? Write your ideas in the blank circles. Circles কেটার কি ভাবা লাগবে এটা? এটা ট্রাস্ট ভাবা, এটা সাপোর্ট, এটা শেয়ারিং এন্ড কেয়ার। Read the words, put a tick in the box near each word that you can use to describe your friend. এটা গোটে আনসার খিনি দিয়া আছে, তোমালোকে ভালকে লিখি লবা। ট্রাস্টওয়ার্দি, কেয়ারিং, unreliable, helpful, unselfish, kind, uncaring, unhelpful, unsupportive, indifferent. Next, answer the following questions. Who are the poet's friends? The poet's friends are the sky, the sunshine, and the wind. B. What is the sky like? Sky কেনেকুৱা আছিল কবিৰ বাবে? The sky is like a kind big smile bent sweetly over the poet. Kind মানে দয়ালু বুজাইছে, big smile মানে ডাঙৰ হাঁহিয়ে, bent মানে হাউলি পৰিছে, sweetly over the poet. poet শুই থকা দেখি আকাশখন যেনে আৱৰি ধৰিছে বা হালি ধৰিছে, অৰ্থাৎ হাউলি আহিছে। bent মানে হাউলি বুজায়। What does the sunshine do? Sunshine কি কৰিছে? The sunshine flickers through the lace of leaves and kisses the poet's face like a mother before bed. Next, what does the wind whisper? The wind whispers pretty things softly as it moves over the grass. Sunshine কি কৈছে তাক বুজাইছে। নেক্সট হৈছে উইন্ড কি হুইস্পাৰ কৰিছে, বতাহে ফুসফুসাই কাণত কি কৈছে তাক বুজাইছে। Number E, whose careful wings does the poet feel? The poet feels the careful wings of the wind. Careful wings মানে হৈছে দেউকা, অনুভৱ কৰিছে। Why should a child never feel fear? এজন শিশুৱে কিয় ভয় খাব নালাগে? Because gentle friends like the sky, sunshine, and wind are always near to protect and comfort the child. প্ৰকৃতিৰ যি বন্ধু আছে, স্কাই হওক, আকাশ, সানশাইন, সূৰ্যৰ ৰশ্মি বা বতাহে আমাক বচাবলৈ, আমাক প্ৰটেক্ট কৰিবলৈ আছে, তো আমি ভয় খাবলৈ প্ৰয়োজন নাই। Next question, can you consider the sky, the sunshine, and the wind as your friends? Why? ইয়াত কৈছে স্কাই মানে আকাশ আৰু সানশাইন সূৰ্যৰ ৰশ্মি বা বতাহক তুমি নিজৰ ফ্ৰেণ্ড হিচাপে মানি ল'বানে, গ্ৰহণ কৰিবানে? আৰু যদি গ্ৰহণ কৰিবা তো কিয়? আকাশখনক হওক, সানশাইনক হওক, সানশাইন সূৰ্যৰ ৰশ্মি, and wind মানে বতাহ, কিয় গ্ৰহণ কৰিবা ফ্ৰেণ্ড হিচাপে? Yes, because they are gentle, caring, and always around to make us feel safe and happy, just like true friends. True friendৰ নিচিনাকে এই প্ৰকৃতিৰ বস্তুবোৰে কি কৰিব, মোক প্ৰটেক্ট কৰিব, আৰু এই বস্তুবোৰ খুব লয়েল হ'ব, আমাৰ লগত থাকিব, সেফ, খুব জেন্টল, খুব নম্ৰ আৰু কেয়াৰিং, আৰু সদায় মোৰ লগত থাকিব আৰু মোক সদায় সেফ ফিলিং কৰাব। নেক্সট কুৱেশ্যন, write the rhyming words from the poem.
for the ones given below. Rhyming word. While smile, grass, pass, tree, me, things, wings, lace, face, near, fear, had, bad, see, be. প্ৰশ্ন ইমানখিনিয়ে কৰাই দিছো কাৰণ ইয়াৰ পিছৰখিনি ইমান এটা দৰকাৰ নহয় এক্সট্ৰা কুৱেশ্যনছ হয় পৰীক্ষাত নাহে ইমান ইম্পৰ্টেণ্ট নহয় যদি কিবা ইম্পৰ্টেণ্ট বুলি ভাবা আৰু যদি নোৱাৰা তো কমেণ্ট কৰিবা মই বেলেগ এটা ভিডিঅ'ত সেইখিনি ধুনীয়াকৈ কৰাই দিম আজিলৈ ভিডিঅ'টো ইমানেই তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নটিফিকেশ্যন পাই থাকা